হায়দৰাবাদত 21 সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ সাঁতোৰ প্ৰতিযোগিতা অসমৰ 3 খেলুৱৈৰ পদক জয় অসম সাঁতোৰ সংস্থাৰ শুভেচ্ছা যোৱা 21ৰ পৰা 23 নৱেম্বৰলৈ হায়দৰাবাদ GMC বালাজোগী ষ্টেডিয়ামত অনুষ্ঠিত হয় 21 সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ সাঁতোৰ প্ৰতিযোগিতা 2025 এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দুৰ্দান্ত প্ৰদৰ্শনেৰে পদক জয়ৰ কৃতিত্ব অৰ্জন কৰিছে অসমৰ 3 গৰাকী মহিলা সাঁতোৰবিদে পদকজয়ী 3 সাঁতোৰবিদ হ'ল ক্ৰমে জেহেনা আখতাৰ তৃপ্তি বৰগোহাঁই আৰু ডলি কৌৰ দাস এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত 30ৰ পৰা 34 বছৰ বয়স গোটৰ শাখাত খেলি 3টা ৰূপৰ পদক লাভ কৰে জেহেনা আখতাৰে 50 মিটাৰ ব্ৰেষ্টকত 53.45 ছেকেণ্ড সময়েৰে দ্বিতীয় স্থান দখল কৰে জেহেনাই 100 মিটাৰ ব্ৰেষ্টকত 1 মিনিট 59.92 ছেকেণ্ড সময়েৰে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে 200 মিটাৰ ফ্ৰী ষ্টাইলত জেহেনা আখতাৰে লাভ কৰে ৰূপৰ পদক হিদৰে 55ৰ পৰা 59 বছৰ বয়স গোটৰ শাখাত খেলি 3টা ব্ৰঞ্জৰ পদক লাভ কৰে তৃপ্তি বৰগোহাঁয়ে ইয়াৰে 50 মিটাৰ ব্ৰেষ্টকত 1 মিনিট 38.93 ছেকেণ্ড সময়েৰে তৃতীয় স্থান অধিকাৰ কৰে তৃপ্তি বৰগোহাঁয়ে 100 মিটাৰ ব্ৰেষ্টকত 3 মিনিট 43.79 ছেকেণ্ড সময়েৰে তৃতীয় স্থান অধিকাৰ কৰে তৃপ্তিয়ে 100 মিটাৰ ফ্ৰী ষ্টাইলত 3 মিনিট 26.08 ছেকেণ্ড সময়েৰে তৃতীয় স্থানত জিলিকিল তৃপ্তি আনহাতে 55ৰ পৰা 59 বছৰ বয়স গোটৰ শাখাত খেলি দুটাকৈ ব্ৰঞ্জিনী ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে ডলি কৌৰ দাসে 100 মিটাৰ বেকষ্টকত 2 মিনিট 30.14 ছেকেণ্ড সময়েৰে তৃতীয় স্থান দখল কৰে ডলিয়ে সেইদৰে 100 মিটাৰ বাটাৰফ্লাইত 3 মিনিট 52.69 ছেকেণ্ড সময়েৰে তৃতীয় জিলিকিল ডলি কৌৰ দাস পদকজয়ীক শুভেচ্ছা জ্ঞাপন কৰিছে অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে ক্ৰীড়া অনুৰাগীৰ আশা অসমৰ মাষ্টাৰ্ছ সাঁতোৰবিদ জেহেনা আখতাৰ তৃপ্তি বৰগোহাঁই আৰু ডলি কৌৰ দাসৰ বিজয় যাত্ৰা হওক অপ্ৰতিৰোধ্য নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 website www.aipguwahati.in